হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এয়া ব্ৰইলাৰ লেগ পিচ বনাব লৈছোঁ, তাকে মোৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া ষ্টাৰ্ট কৰিলোঁ আৰু কেৰাহী পাতিলোঁ, কেৰাহী পতাত গৰম হোৱাত তেল দিলোঁ। তেলটো অলপ সৰহকৈ দিব লাগিব। তেল দিয়াৰ পিছত এয়া তেজপাত, জলকীয়া ইয়াত অকল এটাই দিছোঁ, মানে বিলাহী আৰু পিঁয়াজ তাত পেষ্টটোত মানে সৰহকৈ দিছোঁ জলকীয়া। পিঁয়াজ কমকৈ দি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি আছোঁ। পূৰা চৰ্দি লাগি আছে, অৱস্থা বেয়া। এয়া তেল পিঁয়াজ হোৱালৈকে তাত দিলোঁ এতিয়া ইলাচি। ইলাচি, ডালচেনি দিলোঁ। দিয়াৰ পিছত আদা নহৰু পেষ্টটো বনাই থৈছিলোঁ, দিবলৈহে পাহৰি থাকিলোঁ নহয়। এইটো বিলাহী পেষ্ট, বিলাহীৰ লগত বিলাহী, পিঁয়াজ, জলকীয়া এয়া মিক্স কৰি পিচি দি দিলোঁ। এয়া অলপ টাইম ভাজিব লাগিব, কিন্তু মই নহৰু পেষ্টখিনি দিব থাকি গ'ল। আপোনালোকে এইটো মিছ নকৰিব, তেলতে এইটো ভাজি ল'ব। মই মানে পাহৰি থাকিলোঁ, বিলাহীৰ পিছত ভাজি দিলোঁ। এয়া ভাজি থাকিব লাগিব, অলপ টাইম ফ্ৰাই কৰিব লাগিব। বিলাহী ফ্ৰাই হোৱালৈকে আমি ৱেইট কৰিব লাগিব অলপ টাইম। বিলাহী ফ্ৰাই হোৱাৰ পিছতহে এয়া মছলা মানে কি চব মিছল কৰি থৈ দিয়া আছিলে। ৰেড চিলি, জিৰা, ধনিয়া, মিট মছলা, ৰেড চিলি, এয়া নহৰুখিনি দেখিছেনে? এতিয়া দিছোঁ, পাহৰি থাকিলোঁ তেলত দিবলৈ। এইখিনি 6-7 মিনিটমান ভাজিলোঁ। মানে যেতিয়া তেলটো এৰিব, চাইডে চাইডে যে তেল ওলাই যায় ধুনীয়াকৈ, তেতিয়া গম পাই যায় আৰু জানে গৃহিণীসকলে ন। বিলাহী ল'লোঁ 2টা আৰু পিঁয়াজ ল'লোঁ 4টা। বিলাহী, পিঁয়াজ, আদা, নহৰু যি পায় আৰু চব দি ল'ব পাৰে। এয়া লেগ পিচ 3টা আছিলে, আমাৰ 3জনৰ কাৰণে এয়া 3টা, ছোৱালীয়ে নাখায়। এয়া ফ্ৰাই হোৱাৰ পিছতে কেৰাহীত মাংস ঢালি দিছোঁ। এতিয়া লেগ পিচ বনি থাকিব আৰু লাহে লাহে আমি মানুহ 3টা আছিলোঁ কাৰণে চাই থাকিব লাগিব ন। মাংস কেৰাহীত দি পূৰা মাংস ফ্ৰাই কৰি পূৰা ভাজি থাকিব লাগিব আৰু তেল ওলোৱালৈকে মানে।
ভাজি থাকোঁতে তাত কিন্তু হালধি নিমখ দিলোঁ দেই। বিলাহীখিনি পেষ্টটো ভাজি থাকোঁতে তাতে হালধি নিমখটো মাংস দিয়াৰ পিছত দিলেও হয়। আলু বইল দি থৈছিলোঁ, আলু দিবলৈ পাহৰি থাকিলোঁ, সেয়া আলু দি দিলোঁ। আলু অপশ্যনেল হয়, দিবও পাৰি নিদিওঁ, আমি আলু খাই ভাল পাওঁ। সেইকাৰণৰ পৰা আলু দি দিছোঁ। পানী সেয়া উতলা পানী আমি উতলাই থৈ দিছিলোঁ হয়। এয়া অৱশেষত হৈছেগৈ আৰু এয়া উতলি ভাতৰ থালিও ৰেডি কৰি দিলোঁ। আজি ভাতৰ থালিখন কেনেকুৱা লাগিলে জনাব আপোনালোকে, বনাবলৈ এবাৰ ট্ৰাই কৰিব। লগতে পাহৰি নাথাকিব, যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলত তেওঁলোকে যে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি থৈ যাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু প্ৰেছ কৰি আপোনালোকে আগ্ৰহী হ'ব, ছাবস্ক্ৰাইব কৰিব সকলোৱে জনাব কেনেকুৱা পালে।